Good morning everyone. আজি যেহেতু সানডে গটিকে অকনমান সাফা সিকুনৰ কাম উলাই লৈছো আৰু প্ৰথমতে ইয়া ফ্লাৱাৰ্স খিনিকে প্ৰথমতে সিজিল কৰি লৈছো অলমান ধুলা পৰি যায় যে ধুলি পৰি যায় এই কাৰণে ভাবিছো যে সানডে হয় গুটেখিনি মই ধুনিয়াকৈ সাফা কৰি পিনি আকৌ নতুনকৈ ভৰাই দিম ভেজবিলাকত তেতিয়া বেছি ধুনিয়া হৈ থাকিব আৰু সাফা সিকুন কৰি থাকিলেহে একদম বস্তুবিলাক নতুন হৈ থাকে সেইভাবে মই অলমান সাফা সিকুন কৰি ৰাখো যাতে দেখিবলৈ আজি কিনাৰ দৰে হৈ থাকে খুব ধুনিয়া আৰু ইয়াছা প্ৰায় কিনা 2 বছৰ মানে হল কিন্তু দেখিবলৈ কিমান বেছি ধুনিয়া হৈ আছে আজি কিনাৰ দৰে হয়নে নহয় বাৰু আৰু এইখিনি ফুলো মোৰ বহুত বেছি প্ৰিয় আৰু হোৱাইট কালাৰ যদি বেডৰুমত ৰাখে নহয় বহুত বেছি ভাল লাগে মনবিলাক এই কাৰণে আৰু হেয়া কাপোৰ ধোৱাটো থাকিবই বন্ধ বাৰ হলে মানে গুটে কাপোৰখিনি ইয়া ধুই দিলো মেচিনতে ধুমা বেছিভাগ কাপোৰ আৰু তাৰ পিছত ইয়া মেচিনত ধোৱা পিছত মই কাপোৰখিনি মেলি লম তাৰ পিছতে মই লাঞ্চ বনাম কাৰণ স্পেশাল লাঞ্চ মই বনাওয়ে বাকি কেদিন যেহেতু সময় নাপাওঁ বনাবৰ কাৰণে বিশেষ একো লাঞ্চ ডিনাৰ বনাও কিন্তু লাঞ্চ বনাবলৈ ইমান বেছি সময় নহয় সেই কাৰণে আজি সৰু সৰু মাছ আনিছো ভাবিছো আজি মাছ পাতত দি খাম মাছ হালধি পাতত দি খাই কোনে কোনে ভাল পায় বাৰু বহুত বেছি ভাল লাগে পুৰা হালধি পাতৰ এটা ফ্লেভাৰ আহি থাকে যে বহুত বেছি ধুনিয়া লাগে আৰু এইখিনি হৈছে মুৱা মাছ পাতত দিলে খাবলৈ আৰু বেছি ধুনিয়া হয় নে নহয় আৰু নৰসিংহ পাত কেইটামানো আনি ললো পুৰা কুন্ধটো ধুনিয়া আহিবৰ কাৰণে আৰু লগতে আদা পাত কেইটামানো সৰু সৰুকৈ কাটি দিছো কাৰণ এনেকা বইল মাছত বইল মাংস হবা মাছ হক এনেকা ফ্লেভাৰ বিলাক দিলে বেছি ভাল লাগে সেই কাৰণে মই এয়া পুৰা ফ্ৰেশ নৰসিংহ পাত আৰু লগতে আদা পাত দি দিছো আৰু এয়া পেষ্ট দিছো নহৰু পেষ্ট আৰু অকনমান নেমু যদি চেপি দিও নহয় খাবলৈ আৰু বেছি ধুনিয়া হয় অকনমান টেঙা টেঙা ভাব এটা আহি থাকে খাবলৈ বহুত বেছি ধুনিয়া হয় আৰু অকছ জলকীয়াটো লাগিবই আৰু হেখত মই ইয়া নেমু এপিস কাটিও খুব ধুনিয়াকৈ বান্ধি পিনে মাছখিনি দি দিম আৰু এফালে মাছ কেইটামান ভাজিবৰ কাৰণে ৰেডি কৰি লৈছো হেয়া মাছখিনি পাতত দিবলৈ মই ইয়া দি দিছো আৰু লগতে এয়া ভাজিবলৈ মাছখিনি ৰেডি কৰিছো কেইটামান ভাজিম বুলি ভাবিছো এনেকুৱা সৰু সৰু মাছ ভজা খাই বহুত বেছি ভাল লাগে মানে নহয় এইফালে এয়া বনাই আছো বইল ফিশ আৰু এইফালে সৰু সৰু মাছ ফ্ৰাই বহুত ধুনিয়া লাঞ্চ হ'বলৈ গৈ আছে আৰু এয়া ৰেডি হৈ গল মাছখিনি চাবচোন কিমান বেছি ধুনিয়া লাগিছে আৰু যি সকলে খাইছে সেই সকলটো খাইছে আৰু যি সকলে খোৱা নাই তেওঁলোকে ডেফিনেটলি এবাৰ ট্ৰাই কৰিব বহুত বেছি ধুনিয়া হয় খাবলৈ বইল ফিশ এনেদৰে সৰু সৰু মাছ খাবলৈ বহুত বেছি ভাল লাগে আৰু অলমান লগতে চিকেন বনাইছো কাৰণ অকল খুদা বইল ফিশেটো ভাত খাব নোৱাৰি গতিকে অকনমান চিকেন কাৰি বনাইছো বহুত টেষ্টিকে আৰু চিকেন কাৰিয়ে বহুত বেছি ভাল লাগে মাংসৰ ভিতৰত মোৰ চিকেনে বেছি ভাল লাগে গতিকে চিকেন কাৰিয়ে বনাইছো আৰু এয়া সৰু সৰু মাছ ভজা আৰু লগতে বইল ফিশ খুব ধুনিয়া লাঞ্চ কি এটো কি গুটি চাও গুটিটো চাও কি কৰিবলৈ আনিছে এইটো কৈ দিয়া কি হয় কাৰ্ড টিচাৰ্ছ ডে কাৰ্ড আৰু টিচাৰ্ছ ডে কাৰণে কাৰ্ড এখন বনাবলৈ ইয়া হেণ্ডমেড কাৰ্ড বনাবলৈ ইছুৱে পুৰা ট্ৰাই কৰি আছে আমিও অকনমান হেল্প কৰিছো গতিকে তাই অকলেতো নোৱাৰিব বনাবলৈ সেই কাৰণে অকনমান হেল্প কৰি দিছো আৰু খুব ধুনিয়া কাৰ্ড এখন বনাইছে তাই মেডামক দিবৰ কাৰণে স্কুলত সিহঁতৰ সেলিব্ৰেশনটো আগতীয়াকে হ'ব মানে 3 তাৰিখে হ'ব সৰু সৰু ল'ৰাবিলাকৰ সেলিব্ৰেশন আগতীয়াকে যেহেতু কৰিছে গতিকে সানডে দিনাখনি ইয়া বনাই মেলি ৰেডি কৰি ৰাখিছো কাৰণ বেলেগ বাৰতটো বনাবলৈ তেনেকে সময় নহয় সেই কাৰণে ইয়া খুব ধুনিয়া লাগিছে ইয়েলো ৰেড আৰু পিংক কম্বিনেশনত হোৱাইট বহুত বেছি ধুনিয়া কাৰ্ডখন মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্টত জনাবচোন ইমান ধুনিয়া বাটাৰফ্লাই আছে আৰু সৰু সৰু মনি লগাই দিছো আৰু ইয়া ইভিনিং টাইম হৈ গল অকনমান জুস বনাই দিছো তাইক মালদা জুস ইমান বেছি গৰম পৰিছে নহয় জুস খাবই লাগে কাৰণ ভিটামিন সি যেহেতু পোৱা যায় জুসত সেই কাৰণে Hello everyone কি খবৰ সকলোৰে আশা ৰাখিছো সকলো ভালে আছে আমাৰো ভাল আৰু আজি সানডে হয় সকলোলৈকে হ্যাপি সানডে আৰু আজি বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো প্ৰায় 10 দিন মানৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো গোটেইখিনি কাম বন কৰি আজৰি হৈছো মানে ট্ৰেনিং চলি আছিল পুৰা 1 উইক বাৰ্থডে সেলিব্ৰেশন নহলে ট্ৰেনিংৰ কাৰণে কাৰণ ট্ৰেনিং হলেটো বহুত দেৰিলৈকে হৈ যায় স্কুল থাকিলে বাৰু 3টা মান বজাত পাই যাওঁ 3টা 4টা বজাৰ ভিতৰত কিন্তু ট্ৰেনিং হোৱাৰ
লগে লগে আৰু সন্ধিয়া হৈ যায় আহি পোৱা আৰু ইমানেই বেছি ভাগৰ লাগে গতিকে সম্ভৱ নহ'ল বাৰ্থডে ব্লগটো আপোনালোকে বহুতে মোলৈ মেছেজ কৰি আছিলে বাৰ্থডে ব্লগ চাবলৈ ৰৈ আছে বুলি কিন্তু এক্সট্ৰিমলি সৰি কাৰণ মোৰ বাৰ্থডে বা সেলিব্ৰেশনে কৰিবলৈ নহ'লে ঘৰতে ৰাতি মাংস পোলাও মানুহজনে বনালে আৰু মই খালোঁ তেনেদৰে বাৰ্থডে হৈ গ'ল আৰু আজি সানডে মই সেইকাৰণে ভাবিছোঁ অকণমান সৰুকৈ ব্লগ এটা বনাই দিওঁ আৰু আপোনালোকৰ লগতে বহুত দিন কণ্টেক্টত অহা নাই গতিকে আজি বনালোঁ আৰু সেয়া দেখিলে চাগে আপোনালোকে মই ব্ৰেকফাষ্ট বনালোঁ তাৰপিছত এয়া লাঞ্চ বনালোঁ খুব ধুনীয়াকৈ আৰু এতিয়া এয়া পইচা লৈ ওলাইছোঁ মানে এফালে যাওঁ অলপমান হস্পিটেল যাম হস্পিটেলত মানুহ এগৰাকী খবৰ ল'বলৈ যাব লাগে তাৰপিছত আহি লৈ পিনে আকৌ ঘৰৰ কাম বনত লাগি যাম এদিন বন্ধ থাকিলে জানি নহয় একো কামেই মানে সম্পূৰ্ণকৈ গোটেই দিনটো কামে কৰি থাকিব লাগে আৰু নিজৰ কাৰণে ৰেষ্ট বুলিবলৈ নাই যদি দুদিন তিনিদিন একেৰাহে বন্ধ হয় তেতিয়া এদিন এটলিষ্ট অকণমান ৰেষ্ট পোৱা যায় কিন্তু এদিন বন্ধ হ'লে মোৰ কাৰণে বিশেষকৈ নহয় কাৰণ মই খুচৰি কাম কৰি থকা মানুহ যে সেইকাৰণে বহুত টাইম লাগি যায় মোৰ কাম কৰি থাকোঁতে বহুত মানে দেৰি হৈ যায় গতিকে এতিয়া এয়া চাওক দেই 5টা বাজিল 5টা বজাত মই এয়া আজৰি হৈছোঁ কিন্তু এয়া বিচনা চাদৰ পাৰিবলৈ এতিয়াও বাকী আছে মই আহি লৈ পিনেহে বেডখন ঠিক কৰি মানে অকণমান ৰ'দত দিছিলোঁ সেইবাবে এয়া এনেদৰে থৈ দিছোঁ আৰু আহি পিনি লগ পাই আছোঁ সকলোকে আহি পাওঁতে সন্ধিয়া হৈ গ'ল বহুত দেৰি হৈ গ'ল আৰু আহি পাই এয়া মোৰ কাম চাকি জ্বলোৱাটো চাকি জ্বলাই ল'লোঁ প্ৰাৰ্থনা কৰি ল'লোঁ কাৰণ এইটো মই সন্ধিয়া কেতিয়াও নাপাহৰোঁ কৰোঁৱে যিমান দেৰি হ'লেও য'লৈ গ'লেও আহি পাই পিনি মই এয়া সন্ধিয়া চাকি জ্বলাওঁ প্ৰাৰ্থনা কৰোঁ তাৰপিছতহে মই চাহ তাহ খাওঁ বা ভাত পানী বনাওঁ আৰু ৰাতিৰ কাৰণে ডিনাৰ একদম চিম্পলকৈ বনাম কাৰণ দিনত যিহেতু বহুত হেভিকৈ খোৱা হৈ গ'ল এতিয়া এক কাপ চাহ খাই ল'ম তাৰপিছতে ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম কাৰ্ডখন কৈ দিয়াচোন কি বুলি লিখিছা ন Happy Teachers Day from Namasha. কালে লিখিছা Sheila ma'am. Sheila ma'am লিখিছে ন very beautiful card ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই